হেল্ল' এভৰিৱান, অইল ইণ্ডিয়াৰ ফালৰ পৰা এখন নটিফিকেশ্যন ওলাইছে আৰু সেই নটিফিকেশ্যনখনত কিছু পষ্টৰ বাবে ভেকেঞ্চি ওলাইছে আৰু এইসমূহ ঠাইৰ বাসিন্দাই এপ্লাই কৰিব পাৰিব ডমিচাইল অফ আছাম এণ্ড অৰুণাচল প্ৰদেশ আৰু এই পদসমূহ হৈছে পিয়ৰলি কণ্টেক্সুৱেল বেচিছ আৰু এইসমূহ পদৰ বাবে ভেকেঞ্চি ওলাইছে। গতিকে পদসমূহ হৈছে কণ্টেক্সুৱেল নাৰ্ছিং টিউটৰ, কণ্টেক্সুৱেল ফাৰ্মাচিষ্ট, কণ্টেক্সুৱেল নাৰ্ছ আৰু পেৰামেডিকেল লেব টেকনিচিয়ান। এতিয়া ইয়াত দিয়া আছে, ইয়াত দেখিছে কণ্টেক্সুৱেল নাৰ্ছিং টিউটৰৰ বাবে কি কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। BSc নাৰ্ছিং হ'ব লাগিব আৰু তাৰ লগতে 2 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। লগতে ইয়াত দিয়া আছে এজ লিমিট কিমান, মিনিমাম আৰু মেক্সিমাম। আৰু ছেকেণ্ড পদটো হৈছে কণ্টেক্সুৱেল ফাৰ্মাচিষ্ট, 4টা পদ আছে। 12 পাছ ছায়েন্সত কৰিব লাগিব, লগতে ডিপ্ল'মা ইন ফাৰ্মাচী চাৰ্টিফিকেট থাকিব লাগিব, প্লাছ 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এয়া এজ লিমিট আৰু মেক্সিমাম মিনিমাম দিয়া আছে জেনেৰেল, OBC আৰু ST SC কাৰণে। থাৰ্ডটো হৈছে কণ্টেক্সুৱেল নাৰ্ছ, 13টা পদ আছে। তাৰ বাবে এইসমূহ কোৱালিফিকেশ্যন দিয়া আছে, কি লাগিব দেখিছে। 12 পাছ ছায়েন্সত হ'ব লাগিব, লগতে GNM বা 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু ইয়াত দিছে ANM কাৰণেও এপ্লাই কৰিব পাৰিব, তাৰ কাৰণে 3.5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। লগতে ইয়াত দেখিছে এজ লিমিট, মিনিমাম আৰু মেক্সিমাম। আৰু এইফালে দিয়া আছে কিমান কণ্টেক্সুৱেল পাৰ মান্থ, কিমানকৈ দিব চেলাৰী। তো এয়া দিয়া আছে দেখিছে, এইফালে আপোনালোকে চাব পাৰিব। আৰু 4th নম্বৰ পষ্টটো হৈছে পেৰামেডিকেল লেব টেকনিচিয়ান, 3টা পষ্ট আছে। তাৰ বাবে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰা হ'ব লাগিব, লগতে ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ানৰ চাৰ্টিফিকেট থাকিব লাগিব, প্লাছ 1 year এক্সপিৰিয়েঞ্চ। গতিকে এইসমূহ দিয়া আছে কি কোৱালিফিকেশ্যন। যদি BMLT হয় তেতিয়া এক্সপিৰিয়েঞ্চ নালাগে, আৰু যদি CMLT হয় তেনেহ'লে 2 বছৰ এক্সপিৰিয়েঞ্চ দিছে। আৰু এয়া দিছে এজ লিমিট 18 years মিনিমাম আৰু 14 years মেক্সিমাম। লগতে এয়া দিছে ফিক্স কিমান চেলাৰী দিব, এয়া দেখিছে। আৰু এইসমূহ হৈছে পদৰ ডেছক্ৰিপশ্যন। নেক্সট আহোঁ, টোটেল ৰিজাৰ্ভেশ্যন কিমান আছে। গতিকে টোটেল ৰিজাৰ্ভেশ্যন আণ্ডাৰ ৰিজাৰ্ভৰ কাৰণে আছে 11টা, SC কাৰণে আছে 2টা, ST কাৰণে আছে 3টা, আৰু OBC NCLৰ কাৰণে 7টা, EWSৰ কাৰণে 2টা। ইয়াত দিছে দেখিছে পিৰিয়ড অফ কণ্টেক্সুৱেল এংগেজমেণ্ট, কিমান দিন কৰিব লাগিব। 1 নম্বৰটোৰ কাৰণে ইয়াত দিছে 24 months, মানে আপোনাৰ কণ্টেক্সুৱেল নাৰ্ছিং টিউটৰৰ কাৰণে হৈছে 24 months, 2 বছৰ। আৰু বাকীসমূহ পদৰ বাবে হৈছে 12 months, মানে এবছৰ। এতিয়া আমি চিলেকশ্যন প্ৰচিডিঅ'ৰ। চিলেকশ্যন প্ৰচিডিঅ'ৰ বাবে প্ৰথমতে হ'ব ৱাক ইন প্ৰেক্টিকেল প্লাছ স্কিল টেষ্ট কাম পাৰ্চনেল এছেছমেণ্ট। আৰু তাৰমানে এটা প্ৰেক্টিকেল টেষ্ট হ'ব, তাৰ ইয়াত ডেট দিয়া আছে। পেৰামেডিকেল লেব টেকনিচিয়ানৰ ডেট হৈছে 10 আগষ্ট 2021। সময় হৈছে পুৱা 7টাৰ পৰা 11 বজালৈ। তাৰপিছত ইয়াত দিয়া আছে, ডেট দিয়া আছে 10 আগষ্ট 2021, আৰু ভেন্যু দিয়া আছে অইল হস্পিটেল দুলিয়াজান। তাৰপিছত আহিলে কণ্টেক্সুৱেল ফাৰ্মাচিষ্ট, তাৰ বাবেও সময় দিয়া আছে, সমূহ চাই ল'ব। 11 আগষ্টত হ'ব, আৰু এইসমূহ পদৰ কণ্টেক্সুৱেল নাৰ্ছ টিউটৰৰ বাবে 12 তাৰিখ আৰু কণ্টেক্সুৱেল নাৰ্ছৰ বাবে 13 তাৰিখ। গতিকে এইসমূহ চিলেকশ্যন প্ৰচিডিঅ'ৰ হয়। তাৰপিছত এইটো দিছে যে ইণ্টাৰেষ্ট কেণ্ডিডেট শ্বুড ফিল দ্য পাৰ্চনেল বায়'ডাটা। এখন ফৰ্ম দিয়া আছে, তাত কেণ্ডিডেটসকলে নিজৰ বায়'ডাটা ফিল কৰিব লাগিব যোনদিনা তেওঁলোকে
প্ৰেক্টিকেল টেষ্টটো দিবলৈ যাব আৰু লগতে কপি পাছপোৰ্ট সাইজ কালাৰ্ড ফটো লাগিব আৰু এই সকল অৰিজিনেল প্লাছ সেলফ এটেষ্টেড ফটোগ্ৰাফি এইসমূহ ডকুমেণ্টছৰ লাগিব আইডেণ্টিটি প্ৰুফ প্লাছ এই সকলোখিনি ইয়াত দিয়া আছে কি লাগিব আপোনালোকে চাই ল'ব গতিকে এইসমূহ ডকুমেণ্টছ লাগিব আৰু লৈ যাব লাগিব প্লাছ যদি তেওঁলোকে কোনো কৰ্মত জড়িত হৈ আছে তেতিয়াহ'লে নো অবজেকশ্যন চাৰ্টিফিকেট লাগিব তাৰপিছত এইসমূহ দিয়া আছে টাৰ্মছ এণ্ড কণ্ডিশ্যন আপোনালোকে পঢ়ি চাব কি আছে গোটেই প্ৰচিডিঅ'ৰ দিয়া আছে পাছ মাৰ্কটো কেনেকৈ হ'ব মিনিমাম 50% লোৱা হ'ব পাছ মাৰ্ক টেষ্টটোৰ ওপৰত প্লাছ আপোনালোকৰ যোনখিনি হয় তাত প্ৰচিডিঅ'ৰ তাৰ ওপৰত বেছ কৰি আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰটো হ'ব আৰু এইখিনি ক'ভিড প্ৰট'কল মানিবলৈ কিছু টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে গতিকে এইখিনি পঢ়ি চাব কি কৰিব লাগিব তাৰপিছত নেক্সট এইখিনি গোটেই দিয়া আছে আপোনালোকে পঢ়ি চাব এটা এটাকৈ মই ডেছক্ৰিপশ্যনত আপোনালোকক পুৰা গোটেই এডভাৰটাইজমেণ্টটো দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি পঢ়ি চাব পাৰিব তাৰপিছত এয়াই হৈছে আৰু লাষ্টত আছে আপোনালোকৰ এখন ফৰ্ম এই ফৰ্মখনত আপোনালোকে ফিল আপ কৰি তাত লৈ যাব লাগিব গতিকে এই দুখন ফৰ্ম আছে এই দুখন ফিল আপ কৰি আপোনালোকে যোনদিনা টেষ্ট দিবলৈ যাব তেতিয়া তাত সেলফ এটেষ্ট কৰি লৈ যাব লাগিব আৰু এই ফৰ্মখন মই গোটেই এডভাৰটাইজমেণ্টটোৰ সৈতে ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত চাই ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব আৰু ফিল আপ কৰি আপোনালোকে যি প্ৰচিডিঅ'ৰ আছে সেইখিনি কৰিব পাৰিব গতিকে ধন্যবাদ ইমানেই আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ এনেকুৱা আপডেটসমূহ অতি পলমে আপোনালোকে পাই যায় ধন্যবাদ